গুড মৰ্ণিং সকলোকে আৰু খুব সোনকালে মোৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যোনে যোনে মোৰ লাষ্ট ব্লগটো চাইছে আপোনালোকে দেখিছে যে মই মোৰ এটা ইউজুৱেল ডেৰ শ্বুটিং শেষ হোৱাৰ পাছত এটা ইউজুৱেল ডেৰ কিছুমান ইউজুৱেল মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইটো ব্লগ অকণমান বেলেগ হ'ব। বেলেগ মানে যোনে যোনে মোৰ ইনষ্টাগ্ৰাম ফেচবুক বা মোৰ আগৰ ইউটিউব ভিডিঅ'জ ফ'ল' কৰিছে তেওঁলোকে জানে যে মোৰ ঘৰত বহুত কেইটা পেটছ আছে, পেট ডগছ আছে। চ' তাৰে মাজৰে লিলিক আমি আমাৰ বিয়াৰ পাছতেই অৰুণাচলৰ পৰা আনিছিলোঁ লাচা আপছো, আৰু তাই বিৰাটেই উইক আছিলে। উইক মানে একেবাৰে উইক, আৰু এতিয়াও তাই খোৱা বোৱাত বিৰাটেই নাখৰা। চ' আমি তেতিয়া এটাই মানে ভগৱানক ভাবিছিলোঁ যে তাই যেনে তেনে ভালকৈ সুস্থ হৈ জীয়াই যাতে থাকে, বিকজ উই ৱেৰ কুৱাইট আনচিয়'ৰ। কাৰণ তাই মানে এনেকৈ আমি হাতৰ তলুৱাত ল'ব পাৰোঁ তাই ইমানেই মানে কম ৱেইট বা তাই ইমানেই উইক। চ' আমি বহুত দিন বহুত সপ্তাহ প্ৰায় 2-3 মাহ তাইক অনাৰ পাছত আমি তাইক কোলাত লৈ পেলাই গৰম কাপোৰৰ ভিতৰত সুমুৱাই হাতেৰে খুৱাই পেলাই তাইক ডাঙৰ কৰিলোঁ। চ' তাই আমাৰ কাৰণে এক্সট্ৰা স্পেচিয়েল হয়। চ' এইটো ভিডিঅ'ত আপোনালোকক মই লিলিৰ প্ৰি আৰু পষ্ট প্ৰেগনেঞ্চিৰ কিছুমান খুব স্পেচিয়েল মুহূৰ্ত, কিছুমান স্পেচিয়েল মুমেণ্ট শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। শ্বেয়াৰ এইটো কাৰণে কৰিম কাৰণ সেইখিনি মুমেণ্ট মোৰ নিজৰ কাৰণে খুব বেছি স্পেচিয়েল, আৰু যিহেতু মই কেতিয়াও শ্বেয়াৰ কৰিবলৈ সুযোগ নাপালোঁ মানে বেলেগৰ লগত। সদায় মেমৰিজ হিচাপে মোৰ গেলাৰীতে থাকি গ'ল। কেতিয়াবা মাজে মাজে চাওঁ, মনটো ভাল লাগে। কিন্তু এতিয়া যিহেতু মই ব্লগছ বনাইছোঁ আপোনালোকৰ লগত মোৰ জীৱনৰ কিছুমান ক্ষণ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। তো মোৰ লাইফৰ কিছুমান স্পেচিয়েল মুমেণ্ট শ্বেয়াৰ কৰোঁ। চাওঁ আহকচোন, ব্লগটো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'জবিলাক চাই পেলাই ভাল পাইছে তেনেহ'লে ভিডিঅ'জকেইটা লাইক কৰিব, আৰু কেনেকৈ মোৰ লগত জড়িত হৈ থাকিব বিচাৰিছে, কেনেকুৱা ধৰণৰ ভিডিঅ'জ মোৰ পৰা চাব বিচাৰিছে সেইটো কমেণ্ট ছেকশ্যনত জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চাওঁ। আকৌ পুনৰ আন এটি ব্লগত অতি সোনকালে লগ পাম। লিলি প্ৰেগনেঞ্চিৰ আগৰ মুহূৰ্ত এয়া। তাই সেইটো সময়ত মানে খুব বেছি মৰম আকুলোৱা হৈ গৈছিলে আমাৰ লগত বা মোৰ মা দেউতাহঁতৰ লগত। তাই খুব বেছি এটেচমেণ্ট হৈ গৈছিলে। চ' তাইক আমি এৰি থাকিবই নোৱাৰিছিলোঁ। এয়া তাইৰ বেবীকেইটা হোৱা আই গেছ অলম'ষ্ট 2 উইকছমানৰ পিছৰ ভিডিঅ'জ এইবিলাক। তাইৰ 3টা বেবিজ হৈছিলে, গগো, গুগলি আৰু লুচি। চ' এয়া মায়ে তাইক ফিডিং বটলত গাখীৰ খুৱাই আছে। মানে ফিডিং বটলত আচলতে খুৱাবলৈ আনে পোৱালিকেইটাক, কিন্তু তাই ইমানেই বেছি মানে নিজকে ইমান বেছি তাই পেম্পাৰ্ড আছিলে সৰুৰ পৰা। তাই মানে সেইটো সহ্য নহয়, তাই হিংসা লাগে যে পোৱালিকেইটাক কিয় মৰম কৰিছে মাহঁতে, পোৱালিকেইটাক কিয় গাখীৰ খুৱাইছে। চ' তাই আহি পেলাই ফিডিং বটলৰ পৰা গাখীৰ খায়হি। চ' এয়া গগো, চবতকৈ ফাৰ্ষ্ট পোৱালিটো। সিহঁতৰ মাজত ডিফাৰেঞ্চ মানে সেই 15-20 মিনিটছ তেনেকুৱা মানৰ আছিলে। এইটো চবতকৈ ডাঙৰ বেবীটো। এই যিটো একেবাৰে ব্ৰাউন কালাৰ, সি ছেকেণ্ড বেবী, মানে এইটো ব্ৰাউন কালাৰ বেবীটো ছেকেণ্ড বেবী আছিলে গুগলি। আৰু গাৰ পিছফালে যে এডাল ব্লেক কালাৰ ষ্ট্ৰাইপ আছে তাই চবতকৈ সৰু লুচি। চ' 3টা বেবিজ, 2টা ল'ৰা আৰু এজনী ছোৱালী। চ' এয়া লুচি কেতিয়া আমি লিলিৰ লগত আমাৰ লগত ৰাখোঁ, মানে মোৰ আৰু কাকুৰ লগত ৰাখোঁ। গুগলিক মোৰ দেউতাৰ খুব ভাল বন্ধু এজনে লৈ গ'ল। আৰু গগো অকণমান স্পেচিয়েলি এবল্ড হয় একচুৱেলি, সেইটো মই শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। গগোৰ পিছৰ ভৰিটোৰ মানে এটা পাৰ্ট ডেভেলপ নহ'লে, এটা ভৰিৰ। চ' সি অকণমান স্পেচিয়েলি এবল্ড। চ' যদিও মানুহে বিচাৰিছিলে গগোক, তথাপিও মাহঁতে মানে তাক লৈ পেলাই খুব বেছি প্ৰটেক্টিভ, আৰু সেইকাৰণে মা দেউতাই ভাবিলে যে নাই, গগোক মাহঁতে নিজৰ লগত ৰাখিব। ফৰ উইচ মই আৰু কাকু বহুত গ্ৰেটফুল হয়। মানে মাহঁতৰ নিচিনাকৈ মৰম হয়তো বেলেগ এখন ঘৰত নাপালেহেঁতেন। সি মানে দেউতাই যেনেকৈ তাক এনি টাইম, এতিয়াও তাৰ 6 to 7 মান্থছ হ'ল। এইটো গগো 6 to 7 মান্থছ হ'ল, ডাঙৰ হ'ল। এতিয়াও দেউতাই তাক মানে বৰ বেছিকৈ খোজকাঢ়িব নিদিয়ে, কিজানিবা দুখ পাব, কিজানিবা ভৰি বিষাব।
আৰু গুগলিক দি দিবলগীয়া হ'ল কাৰণ অলৰেডি আমাৰ 2খন ঘৰ মিলাই পেলাই টোটেল 8টা কুকুৰ আছে চ' অকণমান অসুবিধাও হয় মানে ইমান কুকুৰ চম্ভালিবলৈ আৰু আমাৰ এক্সট্ৰা মানুহ নাই মেন পাৱাৰ নাই যে কুকুৰ চম্ভালিবলৈ কোনোবা আছে ত' সেইকাৰণে এটাক যদিও আমাৰ বিৰাট দুখ লাগিছিলে দিবলৈ তথাপিও দি দিবলগীয়া হ'ল এয়া আমাৰ ঘৰত থকা মানে মাহঁতৰ ঘৰত থকা জেক আৰু বেলাৰ লগত এতিয়াও লিলিহঁত আমাৰ ঘৰলৈ যায় মানে আমি লৈ যাওঁ মই আৰু কাকু মাহঁতৰ ঘৰলৈ গ'লে সদায় লিলি লুচিক লৈ যাওঁ তেতিয়া গোটেইকেইটা একেলগে খেলে দেখি পেলাই খুব ভাল লাগে এয়া সিহঁতি একদম বেবিজ থকা সময়ৰে ভিডিঅ'জ হয় মানে এটা প্ৰব্লেম আমি কি ফেচ কৰিছিলোঁ সেইটো ডক্টৰকো আমি সুধিছিলোঁ যে লিলিয়ে মানে ব্ৰেষ্ট ফিড কৰিবলৈ একেবাৰে মানে নিবিচাৰিছিলে মানে তাই ডক্টৰে তেতিয়া কৈছিলে মানে তাই সৰুৰ পৰা ইমান বেছি মানে তাইকে ইমান বেছি মৰম কৰা হ'ল চ' তাই মানে নিজৰ মাডাৰহুডৰ মানে এক্সপিৰিয়েঞ্চটো তাই ইমান বেছি মানে ভাল পোৱা নাছিলে চ' আমি মাহঁতে সেইকাৰণে পোৱালিকেইটাক এক্সট্ৰাকৈ ফিডিং বটলত গাখীৰ খুৱাই পেলাই ডাঙৰ কৰিবলগীয়া হ'ল চ' তাই এতিয়াও মানে নিজকে পোৱালি বুলিয়ে ভাবে লিলি বহুত বেছি পজিটিভ হয় আৰু এয়া একেবাৰে পোৱালিকেইটাৰ 2 দিনমানৰ পিছৰ ফটোজ এয়া হ'ল গগো দেউতাৰ বেষ্ট ফ্ৰেণ্ড এতিয়া এনি টাইম দেউতাৰ লগতেই লাগি থাকে এয়া গগোক মায়ে চুলি ফনিয়াই দিছে গা ধোৱাৰ পাছত গা ধুই খুব বেয়া পায় ইভেন লিলি আৰু লুচিও গা ধুই খুব বেয়া পায় বাট এতিয়া লিলিয়ে বুজি পায় আৰু যে নাই গা ধুবই লাগিব এয়া লিলি লুচি মোৰ আৰু কাকুৰ লগত থাকে তাহাঁতক আমি আমাৰ লগত ৰাখিলোঁ গগো মাহঁতৰ লগত থাকে আৰু যেতিয়াই 2জনীকে আমি মাহঁতৰ তালৈ ফুৰাবলৈ নিওঁ গোটেই 5টা কুকুৰে মিলি পেলাই এনেকুৱা খেলে নেদেখি সঁচাই ভাল লাগে এয়া লুচি মই কেতিয়াবা টিকনি বান্ধি দিওঁ চ' সেয়াই আমাৰ লাইফ আমং অল দ্য 8 ডগছ এতিয়া এটা ভাল হ'ল লিলিক আমি ক'ৰবালৈ যাওঁতে এৰি থৈ যাবলৈ বেয়া নালাগে লুচি তাইৰ কোম্পানী হিচাপে থাকে চ' আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আকৌ পুনৰ লগ পাম অতি সোনকালে ধন্যবাদ